পুনৰ দীঘলকে উশাহ লওক আৰু প্ৰতিটো উশাহৰ লগত আনন্দক লওক, সেই শক্তিক লওক, সেই প্ৰেমক লওক আৰু নিশাহৰ লগত নিজৰ ভিতৰত থকা সকলো লিমিটিং বিলিফ নিজক লৈ আমাৰ যিখিনি সংকীৰ্ণ চিন্তা আছে, লিমিটিং বিলিফ আছে, সন্দেহ আছে, মই পাৰিম, মই নোৱাৰিম, হ'ব জানো, সেই যিবোৰ সন্দেহ আছে নিজৰ ওপৰত, নিজৰ ভিতৰত যিমান নেতিবাচকতা আছে, এই সকলোবোৰ নিশাহৰ লগত উলিয়াই দিয়ক। প্ৰতিটো উশাহত আনন্দক লওক, প্ৰেম, আনন্দ, প্ৰচুৰতা আৰু পূৰ্ণতাৰ এটা জীৱন আঁকোৱালি লওক। কল্পনা কৰক আপোনাৰ ভিতৰত হৃদয়ত প্ৰেম, প্ৰাচুৰ্য, আনন্দৰে, পূৰ্ণতাৰে ভৰি পৰিছে। অনুভৱ কৰক। এতিয়া অনুভৱ কৰক আপোনাৰ ভৰিৰ তলুৱাৰে শৰীৰত এটা সোণালী পোহৰ প্ৰৱেশ কৰিছে। ফিল কৰক আপোনাৰ ভৰি সেই কোমল ঘাঁহনিৰ ওপৰত আছে। সূৰ্যৰ কিৰণ সেই বননিটো পৰিছে আৰু এতিয়া ভৰিৰ তলুৱাৰ পৰা লাহে 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 এটা সোণালী কিৰণ প্ৰৱেশ কৰিছে। এই সোণালী কিৰণে, এই পোহৰে আপোনাৰ জীৱনলৈ সফলতা, সমৃদ্ধি আৰু ইতিবাচক এই শক্তিখিনিক প্ৰতিনিধিত্ব কৰিছে। অনুভৱ কৰক আপোনাৰ শৰীৰৰ মাজে যেনেকে বৈ আহিছে ওপৰলৈ সেই সোণালী পোহৰ, আৰু অনুভৱ কৰক ই আপোনাক আত্মবিশ্বাস, প্ৰেৰণা আৰু শক্তিৰে ভৰাই তুলিছে। কল্পনা কৰক এই সোণালী পোহৰ আহি 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 আপোনাৰ হাৰ্ট চক্ৰত উপনীত হৈছে। আৰু লগে লগে চাওক আপোনাৰ ভিতৰখন প্ৰেম, মমতা আৰু দয়াৰে ভৰি পৰিছে। আৰু লগে লগে চাওক এই প্ৰেম, মৰম, দয়া, কৰুণা, শান্তি আপোনাৰ শৰীৰৰ প্ৰতিটো কোষে কোষে, প্ৰতিটো অংগলৈ বৈ পৰিছে। শৰীৰৰ প্ৰতিটো কোষ, অংগ সেই সোণালী কিৰণৰ শক্তিৰে পৰিপুষ্ট হৈছে। ভিজুৱেলাইজ কৰক। এতিয়া পুনৰ আপোনাৰ উশাহ নিশাহৰ প্ৰতি আকৰ্ষণ কৰক। উশাহ নিশাহত সমস্ত ধ্যান দিয়ক, কেৱল উশাহ